সোমাই দেখিলো মৃতদেহ অলপ আগতে হেনো কোনোবা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰি 20 লাখ টকাৰ বেগটো লৈ গৈছে পিছত গম পালো এই মানুহজন বোলে অনিল বেজবৰুৱা তাৰবাবে আপুনি মোক ইমান আওপুকীয়াকৈ উত্তৰটো দিব লাগে আপুনি এনেকৈ উত্তৰটো দিছে যেন মই সেই গুলিয়াই হত্যা কৰিছো আশা শুনচোন তই এনেকে কিয় ভাবিছ বৰ্তমান এনেকুৱা ধৰণৰ ঘটনাবোৰে মনত বৰ অশান্তি কৰেও নগে বাৰু এতিয়া বাদ দে তই দোকানখন খুলি ল মোৰ নিচিনা দামী চিগাৰেট খোৱা মানুহ ইয়াত নাই যদি দামী চিগাৰেট আনিবই নোৱাৰা তেনেহ'লে তহঁতে দোকান বন্ধ ৰাখিবি নহ'লে কেতিয়াবা দোকান চলাই দিম চুপ মোক চম্ভালি কথা কবি কাক কেনেকৈ কথা কব আহিছ কাক কেনেকৈ কথা কব যায় সেইটো নাজানো সেই পিঠি বয়সৰ মানুহ চালা দিন দুপৰতে এই সোপা গিলি আহিবি আৰু তহঁতৰ এই ডাঙৰ ডাঙৰ লেকচাৰ তহঁতৰ দৰে মানুহবোৰক কেতিয়াবা মোৰ উভৰাই ফেৰাবলৈ মন যায় এই নগে নগেৰ তয়ো যে আপোনাৰ দৰে কোনোবাই তেনেকৈ ক'লে মই সহ্য কৰি থাকিব পাৰিম নেকি চিনি পোৱা নাইতো চালা ইহঁতবোৰক মই কেতিয়াবা উভৰাই দিম এই আৰু এটা কথা পাতোঁ কি কথা নগে এই ল'ৰাকেইজনী কথাই ভাবকচোন আৰু ইহঁতৰ দৰে কিমান ল'ৰা এনেকুৱা আছে চালা এই দিনে বটলৰ হিচাপত মজগুল হৈ থাকে এই ইহঁতবোৰ আমাৰ দেশৰ ভৱিষ্যত নে অন্ধকাৰ ইহঁতৰ বয়স কিমান হৈছে আৰু যে সমাজত কিছুমান অনৰ্থক চিষ্টেম আছে সেইবোৰ কেতিয়াবা মোৰ জ্বলাই দিবলৈ মন যায় কি হ'ল নগে কিবা হ'ল নেকি শুনি আছো কি হ'ল নগে দেখিছেনে এই ৰ'দৰ উত্তাপ পৰাই মুখা মুখা মুখাই কৰি আছে তই যে মোক উৎকট ৰ'দৰ কথা কৈছ মোক এটা কথা কৈছো তই জীৱনটোত কেইডাল গছ ৰোপণ কৰিছিল আৰু কেইডাল কাটিলি তাৰ হিচাপটো আছে জানো সেইটো আমি এই দিনে নিশাই উৎকট গৰমত থাকিব লগা হয় গান নাই তাৰমানে কিন্তু কিছুমান দেখিও নেদেখা ভাজৰে আচলতে সেইবোৰ চকু মুদা তুলিহে থকাতে মই আহিছোঁ কথা কৰিব লাগিব নহ'লে আপোনাৰ মোৰ দৰে একোজন সাধাৰণ ৰাইজ তেওঁলোকৰ আশাত বন্দী হয় কিন্তু ভাল বুজি পাইছে অথচ আপুনি কিন্তু বুজি পোৱা নাই সকলো কাম নেতা পাৰিতাতকৈ সমাপ্ত কৰিলে নহ'ব এই আমাৰ নিচিনা মানুহবোৰে সময়মতে এতিয়া বুজিছো নগে প্ৰত্যেকে যদি নিজৰ নিজৰ কাম নিজেই কৰে গছ ৰোপণ কৰে তেতিয়া সম্ভৱ হ'ব বুজিছো আপুনি ঠিকে কৈছে এই বহু ইলেকশ্যনত বহু অনুষ্ঠানত এই বৃক্ষৰোপণ কৰে নামতে
কিন্তু আপুনি এটা কথা কওকচোন কেইটাৰ গছ ডাঙৰ দীঘল কৰে তিনিটাই আৰে সকলোবোৰ নিজক লৈয়ে ব্যস্ত সেইবোৰ বাদ দে এই পাগল মানে একদম ভালকে ডাঙৰকৈ দিয়ে ডাঙৰ হয় নেক্সট ইয়াৰ এই মানুহজনক মই আগতে বহুত ভাল পাইছোঁ ইয়াক মানুহে কিন্তু পাগল বুলি কয় কিন্তু ইয়াৰ কথা আৰু চিন্তা কৰিব